সকলোকে নমস্কাৰ জনাই আজি ৰাশিফল নিদান আৰম্ভ কৰিছোঁ। মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MJ ৰাশিফল। অন্যান্য দৰে আজিও আপোনালোকলৈ দৈনিক ৰাশিফল নিদান লৈ আহিছোঁ। প্ৰথমতে আহিছোঁ আজিৰ দিনটোৰ পঞ্চাং। আজি হ'ল চ'ত মাহৰ 28 তাৰিখ আৰু এপ্ৰিল মাহৰ 11 তাৰিখ শুক্ৰবাৰ। আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:03 আৰু সূৰ্য অস্ত যাব আবেলি 5:40 আজি যিসকল জাতক জাতিকাৰ জন্ম হ'ব তেওঁলোকৰ হ'ব কন্যা ৰাশি আৰু আদ্যাক্ষৰ হিচাপে প আৰু মূৰ্ধন্যৰে নাম আৰম্ভ হ'ব। এতিয়া শুনক আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজি স্বাস্থ্যৰ ক্ষেত্ৰত অসুবিধা পাব পাৰে। দিনটোৰ আৰম্ভণিৰ পৰাই স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধা দেখা দিব পাৰে। তাৰপিছত আহিছোঁ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ভাল। যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি পাই যাব। তাৰপিছত পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। গৃহত আজি আলহীৰ আগমন হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল পাব। ছাত্ৰ ছাত্ৰীসকলে মধ্যমীয়া ফল পাব। শুভ সংখ্যা 2, শুভ ৰং বগা আৰু ৰূপালী। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজি স্বাস্থ্য পাতি ভাল থাকিব। টকা পইচাৰ ক্ষেত্ৰত আজি খৰচৰ পৰিমাণ বাঢ়িব। পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কৰোঁতে অকণমান সাৱধান থাকিলে ভাল হয়। মনোমালিন্য হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলে আজি মধ্যমীয়া ফল পাব। দাম্পত্য জীৱনতো মধ্যমীয়া ফল পাব। কৰ্মক্ষেত্ৰত শুভ। যি কাম কৰিব সেই কামত সফলতা আহিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো ভাল। শুভ সংখ্যা 2, শুভ ৰং বগা। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া ফল পাব। বিশেষকৈ বয়সীয়ালসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত শুভ। আজি যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ ক্ষেত্ৰত অকণমান সাৱধান থাকিব লাগিব। সদস্যসকলৰ লগত মনোমালিন্য হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে, গতিকে সাৱধান থাকিব। কৰ্মক্ষেত্ৰত শুভ। আজি আপুনি যি কাম কৰিব সেই কামত সফলতা আহিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো ভাল। শুভ সংখ্যা 4, শুভ ৰং বাদামী। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া ফল পাব। টকা পইচাৰ ক্ষেত্ৰতো মধ্যমীয়া হ'ব। পৰিয়ালৰ ক্ষেত্ৰত শুভ। গৃহত আজি মাংগলিক অনুষ্ঠান লগতে আলহীৰ আগমন হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনতো শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত শুভ। যি কাম কৰিব সেই কামত সফলতা আহিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো শুভ। শুভ সংখ্যা হৈছে 6, শুভ ৰং গোলাপী। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া ফল পাব। টকা পইচাৰ ক্ষেত্ৰত শুভ। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। মানে আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ ক্ষেত্ৰত মধ্যমীয়া ফল পাব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি থাকিব। কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল পাব। ছাত্ৰ ছাত্ৰীসকলেও মধ্যমীয়া ফল পাব যদিও লিখা পঢ়াত মনোযোগ দিয়া উচিত। শুভ সংখ্যা 2, শুভ ৰং বগা। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভাল। আজি সুস্থ হৈ থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো অসুবিধাৰ সন্মুখীন নহয়। টকা পইচাৰ ক্ষেত্ৰত মধ্যমীয়া ফল পাব। পৰিয়ালৰ ক্ষেত্ৰত শুভ। সদস্যসকলৰ লগত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান তথা আলহীৰ আগমন হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। কৰ্মক্ষেত্ৰত দিনটো আৰম্ভণিৰ পৰাই আপুনি কৰ্মক্ষেত্ৰত সতৰ্ক থাকিব লাগিব, নহ'লে ভুল হ'ব পাৰে। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। শুভ সংখ্যা 7, শুভ ৰং বগা আৰু ক্ৰীম। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি ভাল। তেওঁলোকে আজি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি মধ্যমীয়া ফল পাব। পৰিয়ালৰ ক্ষেত্ৰত মধ্যমীয়া ফলাফল লাভ কৰিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। তেওঁলোকৰ মাজত বুজাবুজি মৰম ভাল পোৱা বাঢ়িব। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। কৰ্মক্ষেত্ৰত দিনটো আৰম্ভণিৰ পৰা আপুনি কৰ্মক্ষেত্ৰত সতৰ্ক থাকিব লাগিব, নহ'লে ভুল হ'ব পাৰে। শুভ সংখ্যা 2, শুভ ৰং বগা। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ
আজি স্বাস্থ্য পাতিৰ ক্ষেত্ৰত মধ্যমীয়া ফল পাব যদিও বয়সীয়ালসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত খৰচৰ পৰিমাণ বাঢ়িব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কৰোঁতে অকণমান সাৱধানে কথা বতৰা পাতিব, নহ'লে ভুল বুজাবুজি হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো সিমান ভাল নহয়। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত মধ্যমীয়া ফল থাকিব যদিও মাজে মধ্যে হয়তো দুয়োৰে মাজত মনোমালিন্য হ'ব পাৰে। এতিয়া হৈছে কৰ্মক্ষেত্ৰত আজি আপোনাৰ দিনটো শুভ। যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব, লগতে নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো শুভ সংখ্যা 3, শুভ ৰং হালধীয়া। এতিয়া হৈছে ধনুৰাশি ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া ফল পাব। টকা পইচাৰ ক্ষেত্ৰত শুভ, পৰিয়ালৰ ক্ষেত্ৰত শুভ। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। প্ৰেমৰ ক্ষেত্ৰত অশুভ। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত মনোমালিন্য হ'ব পাৰে। কৰ্মক্ষেত্ৰত শুভ, আজি যি কাম কৰিব সেই কামত সফলতা আহিব, লগতে নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো শুভ সংখ্যা হৈছে 1, শুভ ৰং হৈছে কমলা। তাৰপিছত আহিছোঁ মকৰ ৰাশি ছাত্ৰ ছাত্ৰীসকলৰ আজি স্বাস্থ্য পাতি ভাল থাকিব। টকা পইচাৰ ক্ষেত্ৰত মধ্যমীয়া ফল পাব। পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কৰোঁতে অকণমান সাৱধানে কথা বতৰা পাতিব, নহ'লে ভুল বুজাবুজি হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলে আজি মধ্যমীয়া ফল লাভ কৰিব। দাম্পত্য জীৱনতো মধ্যমীয়া ফল পাব। কৰ্মক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ শুভ। যি কাম কৰিব সেই কামত সফলতা আহিব, লগতে নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো শুভ সংখ্যা হৈছে 1, শুভ ৰং হৈছে কমলা। তাৰপিছত আহিছোঁ কুম্ভ ৰাশি ছাত্ৰ ছাত্ৰীসকলৰ আজি স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া ফল পাব যদিও বিশেষকৈ বয়সীয়ালসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। তাৰপিছত আহিছোঁ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে শুভ। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ ক্ষেত্ৰত মধ্যমীয়া ফল পাব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। তেওঁলোকৰ মাজত মৰম ভালপোৱা বাঢ়িব। দাম্পত্য জীৱনত শুভ, স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি বুজাবুজি থাকিব। কৰ্মক্ষেত্ৰত শুভ, আজি আপুনি যি কাম কৰিব সেই কামত সফলতা আহিব, লগতে নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো শুভ সংখ্যা হৈছে 4, শুভ ৰং হৈছে বাদামী। এতিয়া আহিছোঁ মীন ৰাশি ছাত্ৰ ছাত্ৰীসকলৰ আজি স্বাস্থ্যৰ ক্ষেত্ৰত শুভ। সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে শুভ। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কৰোঁতে অকণমান সাৱধানে কথা বতৰা পাতিব, নহ'লে ভুল বুজাবুজি হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ আজি দিনটো সিমান ভাল নহয়, গতিকে সাৱধান থাকিব। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত ভুল বুজাবুজি হ'ব পাৰে। আজি আপোনাৰ কৰ্মক্ষেত্ৰত শুভ। আজি আপুনি যি কাম কৰিব সেই কামত সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰত সুনাম বৃদ্ধি হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে গোলাপী। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।